নমস্কাৰ বৈদিক জ্যোতি ইউটিউব চেনেলটোলৈ মই জ্যোতিপ্ৰসাদ নাথে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি বাস্তু জগতৰ এক গুৰুত্বপূৰ্ণ দিশ উত্তৰ পূব দিশ। এই উত্তৰ পূব দিশটোৰ বিষয়ে আপোনালোকক কিছু কথা পুনৰবাৰ মই আভাস দিব বিচাৰিছোঁ যে উত্তৰ পূব দিশটো বাস্তু জগতৰ মতে বাস্তু জগতৰ হেড এৰিয়া। সেইবাবে এই দিশটোৰ অধিপতি গ্ৰহ হৈছে জুপিটাৰ। বৃহস্পতি মানে নলেজ, বৃহস্পতি মানে হ'ল জ্ঞান, বৃহস্পতি মানে হ'ল আমাৰ ধ্যান। আমি কি কাম কৰি আছোঁ, কিয় কৰি আছোঁ, কি কৰিব লাগে, এই সমস্ত প্ৰক্ৰিয়াটোৰ মূল আধাৰ হৈছে বৃহস্পতি। সেইবাবে বৃহস্পতিৰ এই স্থানটোক আপোনালোকে যদি কিবা ডিষ্টাৰ্ব আহে সেই ডিষ্টাৰ্বটো কিন্তু আপোনালোকে মানে তাৰ পৰা আঁতৰাবই লাগিব আৰু তাত চাফ চাফাই কৰি ৰখাটো অতি দৰকাৰী। বৃহস্পতিৰ এই স্থানটো যদি চাফ চাফাই কৰি ৰাখে তাত আপোনালোকে বেছি ক্লিয়াৰিটি পাব বা ক্লিয়াৰিটিৰে চিন্তা চৰ্চা কৰিব পৰাৰ আপোনালোকে সুযোগ পাব। এই ঠাইত মন্দিৰ হ'ব পাৰে। এই ঠাইত মন্দিৰ এইবাবেই হয় যে মন্দিৰ হৈছে এনে এক ব্যৱস্থা যাৰ দ্বাৰা আপোনালোকে নিজৰ মনৰ দুৱাৰেদি নিজক দেখা পোৱাৰ যিটো প্ৰক্ৰিয়া সেইটো হৈছে মন্দিৰ। গতিকে মন্দিৰ বৃহস্পতিৰ এই স্থানত হ'ব পাৰে। এই স্থানত ল'ৰা ছোৱালীৰ ষ্টাডি টেবুল যদি এই স্থানত ৰাখে তেতিয়াহ'লে এই ষ্টাডি টেবুলত বহুত বেছি সময় ল'ৰা ছোৱালী বহিব নোৱাৰে। বহুত বেছি সময় যদি বহি থাকে তেতিয়াহ'লে কি হ'ব, মনৰ ভিতৰতে এটা প্ৰশ্ন বাৰে বাৰে আহি থাকিব যে মোক বুজাওক, মই এইটো বুজি পোৱা নাই, এইটো কিয় হৈছে, এনেকুৱা ধৰণৰ বাৰে বাৰে বুজি পোৱা হ'ব। গতিকে বুজি নোপোৱাৰ যিটো বাৰে বাৰে একেটা কথা ৰিপিটেডলি আহি থকাৰ বাবে বৃহস্পতিৰ এই স্থানটোক বাদ দি পাৰিলে ষ্টুডেণ্টক পূব দিশত বা উত্তৰ দিশত ষ্টাডি টেবুল ৰাখিলে বেছি লাভৱান হ'ব। আৰু এই স্থানটোত আচলতে ডাঙৰ মানুহৰ বাবে বেডৰুম নহয়, মানে বিচনা নাৰাখিব আৰু ইয়াতে বেছি ওজন নাৰাখিব। গতিকে উত্তৰ পূব দিশটোৰ বিষয়ে মই আজি যিখিনি কথা আপোনালোকৰ লগত আলোচনা কৰিলোঁ এই কথাখিনিয়ে মই ভাবোঁ আপোনালোকক যথেষ্ট উপকৃত কৰিব পাৰিব বুলি মই আশা ৰাখি মই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।